নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যৰ বিত্তমন্ত্ৰী তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ উদ্দেশ্যে কিবা এটা বিশেষ খবৰ দিছে। সেই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কিবা উপকৃত হ'ব বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। আগবাঢ়িছো বিভাগীয় মন্ত্ৰীগৰাকীয়ে কোৱা বিশেষ মন্তব্যখিনি। আমি আমাৰ এই বিভাগটো দায়িত্ব লোৱাৰ পিছত আমি অংগনবাড়ী কৰ্মীসকল মই নিজেও তেওঁলোকক বহিছোঁ। আজি আপোনালোকে চাওক যে শুনি ভাল পাব, প্ৰথম স্বাধীনতা ৭৫ বছৰৰ পিছত মডেল অংগনবাড়ী কেন্দ্ৰ আমি ১০,০০০ বনাবলৈ চেষ্টা কৰিছোঁ, 10,000। আৰু আমাৰ যিটো সুন্দৰভাৱে এই ঘৰবিলাক নিৰ্মাণ চলি আছে, আপোনালোকে নিজেও চাব পাৰে, ভাল পাম চালে। আৰু গোটেই দেশতে চৰ্চা হৈছে যে অসমে যি মডেল অংগনবাড়ী কেন্দ্ৰ বনাইছে অন্য ৰাজ্যও ল'ব লাগে। মই কৰ্মীসকলক মাতি আনি কৈছোঁ যে ইমান দিন সৰু সৰু ভগা ভগা ঘৰত আছিলে, ইমান সুন্দৰ ঘৰ বনাইছোঁ, আমাক চৰকাৰ কাম কৰিবলৈ কিছু সময় লাগিব। তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেওঁলোকে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কোনো ধৰণৰ এপইচাও তেওঁলোকে নাপায়, সুদা হাতে ঘৰলৈ যাব লাগে। আৰু আমি সেই কথা চিন্তা কৰি অসমে এখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত মডেল অংগনবাড়ী কৰ্মী আৰু সহায়িকাক ৰিটায়াৰমেণ্ট পিছত আমি ৰিটায়াৰমেণ্ট বেনিফিট দিছোঁ। 4 লাখ টকা কৰ্মীসকলে পায়, 3 লাখ টকা, আৰু এতিয়ালৈকে আমি 400 কোটি টকা তেওঁলোকক ৰিলিজ কৰি দিছোঁ। অংগনবাড়ী কেন্দ্ৰৰ যিটো কৰ্মীসকলৰ প্ৰমোশ্যন 25% আমি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে যি পৰীক্ষা হয় তাৰো ব্যৱস্থা কৰিছোঁ। আৰু কৰ্মীসকলক কৈছোঁ আপোনালোকে কিছুদিন আমাক সময় দিয়ক, আপোনালোক নিশ্চিতভাৱে তেখেতসকলে নহয়, আশা কৰ্মীবিলাকো আছে বিভিন্ন ধৰণৰ তেনেকুৱা চিমিলাৰলি যি চিটুৱেশ্যন আমাৰ মহিলাসকল বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ভলুণ্টাৰী ছাৰ্ভিচ দি আছে। মুখ্যমন্ত্ৰী ডেফিনেটলি তো আপোনালোকে নিশ্চয় বিভাগীয় মন্ত্ৰীগৰাকীৰ বহু মূল্যৱান মন্তব্যখিনি শুনিলে। প্ৰকৃততে মন্ত্ৰীগৰাকীক প্ৰশ্ন সোধা হৈছিলে যে ইমান মূল্য বৃদ্ধিৰ দিনত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে মাননি বৃদ্ধিৰ বাবে মাজে সময়ে আন্দোলন কৰি আছে, এই ক্ষেত্ৰত চৰকাৰে কি ভাবিছে বা কি ব্যৱস্থা ল'ব? আৰু তেখেতে উত্তৰ দিলে যে অসম হৈছে এনে এখন ৰাজ্য যিখন ৰাজ্যই নেকি ১০,০০০ মডেল অংগনবাড়ী কেন্দ্ৰ বনাই আছে বা বনাইছে আৰু ভৱিষ্যতে বনাব। অসম হৈছে এনে এখন ৰাজ্য যিখন ৰাজ্যই নেকি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ৩ পৰা ৪ লাখ টকা এককালীন সাহায্য প্ৰদান কৰে। আৰু তেখেতে কৈছে যে অংগনবাড়ী কৰ্মীসকলৰ ২৫% পদোন্নতি কৰা হ'ব। এতিয়া আপোনালোকে কওক, প্ৰশ্ন আছিলে কি আৰু মন্ত্ৰীগৰাকীয়ে উত্তৰ দিলে কি? এই সন্দৰ্ভত নিশ্চয় আপোনালোকৰ বহুমূলীয়া মন্তব্য কমেণ্ট যোগে জনাব। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।